হয়, ক'ব লাগিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে বিশেষকৈ এই গ্ৰীষ্মকালীন সময়ত এক শৈক্ষিক বিপ্লৱ অনাৰ মানসেৰে তেওঁলোকে আৰম্ভ কৰিছে বিনামূলীয়া পাঠদান। হয়, ক'ব লাগিব ধেমাজি জিলাৰ জয়ৰামপুৰ প্ৰিচিলা হাইস্কুল প্ৰাংগণত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে জয়ৰামপুৰ অঞ্চলৰ বৰদলনি শাখা সমিতিৰ সহযোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এমহীয়া বিনামূলীয়া কৰ্মশালা শৈক্ষিক কৰ্মশালা তেওঁলোকে আৰম্ভ কৰিছে। আজি তেওঁলোকে কৰ্মশালাটো ইয়াত উদ্ঘাটন কৰিছে। ক'ব লাগিব শৈক্ষিক ক্ষেত্ৰত বিপ্লৱ অনাৰ মানসেৰে গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে আজি চলা ইংলিছ স্কুল প্ৰাংগণত আজি তেওঁলোকে ইয়াত বিদ্যাৰ্থীসকল যথেষ্ট সমাগম হৈছে। আজি তেওঁলোকে এই পাঠদান শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিব। মই ইয়াৰ কিছু দৃশ্য মই দৰ্শকসকলক মই দেখাবলৈ प्रयास गरिछु। पावन सहायक हुनुहुन्छ भने हामी आशा गर्दछौँ। अनि धेमाजी जिल्ला समितिको जुन चाहिँ एउटा पहल थियो यो केरियर काउन्सिलिङ हामीले आजको 2 साल अगाडि हामीले 3 साल जति अगाडि हामीले शिलाबजारमा एउटा एडु कार्निभल राखेका थियौँ। त्यहाँ विभिन्न सबै आञ्चलिक छात्रछात्रीहरूलाई समेटेर हामीले परीक्षा दिएका थियौँ र उहाँहरूले जुन चाहिँ टप 50 सेलेक्ट हुनुभएका थियो उहाँहरूलाई हामीले एक सप्ताहको कतिजना मात्रै मेट्रिकका 90 देखि लेभलका যেহেতু ছাত্ৰ সন্থাৰ জন্ম শৈক্ষিক জাগৰণৰ কাৰণে আৰু গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে আপোনালোকৰ কাৰ্যকালত বিগত দিনবোৰৰ পৰা আপোনালোকে শৈক্ষিক ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সমান্তৰালকৈ আজি আপোনালোকে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিনামূলীয়া পাঠদান শিবিৰৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। কি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি সমিতিৰ উদ্যোগত আজি বৰদলনি আঞ্চলিক সমিতিত উপস্থিত আছো। ইয়াত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠদান আজি এমহীয়া কাৰ্যসূচীৰে আনুষ্ঠানিক হিচাপে আজি আমি আগবঢ়াইছোঁ। গতিকে হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে জন্মলগ্নৰ পৰাই বিদ্যাৰ্থীসকলৰ বাবে বিভিন্ন শিক্ষামূলক অনুষ্ঠান পাতি তেওঁলোকৰ উৎসাহিত কৰি আহিছোঁ। আৰু যিহেতু আমি ছাত্ৰ সংগঠন গতিকে আমি ছাত্ৰক প্ৰাধান্য দিবই লাগিব। আমি ছাত্ৰসকলক তেওঁলোকৰ উত্তৰণৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈ তেওঁলোকক সহায় সহযোগিতা আৰু তেনেকৈ অনুপ্ৰাণিত কৰা কাৰ্যসূচীখিনি বিভিন্ন সময়ত হাতত লৈ থাকোঁ। হয়, আমি বিশেষকৈ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই বিশ্বাস কৰোঁ যে যদি কোনো এখন জাতি বা জনগোষ্ঠীৰ যদি উন্নতি বিচাৰে তেতিয়াহ'লে আমাৰ যিটো উঠি অহা প্ৰজন্ম তেওঁলোকক সঠিক ৰূপত মানৱ সম্পদ ৰূপে গঢ় দিয়াটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব। যদি আমি আমাৰ উঠি অহা প্ৰজন্মক যদি আমি মানৱ সম্পদ ৰূপে গঢ়িব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটো উন্নতি হ'ব বুলি আমি বিশ্বাস কৰোঁ। বিশেষকৈ আমি ধেমাজি জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ধেমাজি জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমূহক আমি নিৰ্দেশ প্ৰদান কৰিছিলোঁ যে এই গ্ৰীষ্মকালীন বন্ধত তেওঁলোকে নিজৰ আঞ্চলিকত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰক বুলি আমি নিৰ্দেশনা প্ৰেৰণ কৰিছিলোঁ। সেই মৰ্মে আজি বিভিন্ন আঞ্চলিক সমিতিয়ে কৰি আছে। ঠিক আজিৰ দিনতে আমাৰ বৰদলনি আঞ্চলিক সমিতি গোৰ্খা ছাত্ৰ সন্থাই ইয়াত আয়োজন কৰিছে। ইয়াৰ লগতে আজি তেলেম আঞ্চলিক সমিতিও আজি এই ধৰণৰ কাৰ্যসূচী হাতত লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।